তামোলপুৰৰ নাগৰিজুলিত বনৰীয়া হাতীৰ আতংক। হাতীৰ জাকে খাই তহিলং কৰিছে বিঘাই বিঘাই ধান খেতি, তামোল গছ। তামোলপুৰৰ নাগৰিজুলিত হাতীৰ বৃহৎ জাকে বিগত কেইবাদিনো ধৰি আশ্ৰয় লৈ খাদ্যৰ সন্ধানত প্ৰতিনিশাই চলাইছে আতংক। হাতীৰ জাকে এইদৰে খাই তহিলং কৰিছে কৃষকৰ বিঘাই বিঘাই ধান খেতি, অনিষ্ট কৰিছে ৩০০ৰো অধিক তামোল গছ আৰু চাহ খেতিও। পুৱতি নিশালৈ হাতী খেদাত ব্যস্ত গাঁৱৰ কৃষক ৰাইজ। হাতীৰ জাকটোত আছে পোৱালি হাতীও। নাগৰিজুলিৰ ভাওৰাগুৰি, কুম্ভিজাৰৰ লগতে কাষৰীয়া অঞ্চলতো হাতীয়ে খাইছে ধান খেতি। নিশা জুই জ্বলাই হাতী খেদাৰ চেষ্টা গয়াৰ। হয়, আপোনালোকে নিশ্চিতভাৱে দেখা পাইছে যে ইয়াতে যোৱাকালি ৰাতি বনৰীয়া হাতী ৮০টামান হাতী আহি আমাৰ ইয়াৰে কৃষকসকলৰ যি চাহ বাগান, তামোল বাগান, ধান খেতি তহিলং কৰি দিছে। মানে এনেকুৱা এটা পৰিৱেশ, মানে ৰাতি হ'লে আপোনাৰ ৰাতি আমি হাতী খেদিব লগা হৈছে। ৰাতি সন্ধিয়াৰ পিছতে আমি মানে পথাৰত ৰাতি মানে ইফালৰ পৰা সিফালে হাতী খেদিব ফুৰিব লাগে। দিনত হ'লে মানে দিনত কাম কৰিব লাগে। তো কৃষকসকলৰ যিটো মানে আপোনাৰ মানে ধান খেতি, চাহ বাগান, তামোল বাগান এনেকুৱা এটা মানে হেৰি কৰিছে, মানে দেখিলে বহুত বেয়া লাগে। মানে ১০০-২০০ কিছুমানৰ তামোল বাগান, তামোল গাছ ভাঙি দিছে, কিছুমানৰ চাহ খেতি উঠাই দিছে, ধান ওলাইছে মাত্ৰ, সেই ধানখিনি হাতীয়ে ৰাতি খাইছে। আৰু আমাৰ গাঁৱৰ ৰাইজে ইফালৰ পৰা ইফালে মানে ৰাতিৰ টোপনি ক্ষতি কৰি ইফালৰ পৰা ইফালে খেদি পঠায়। ইফালে ফৰেষ্টৰ মানুহো থাকে, কিন্তু এজাক বনৰীয়া হাতীয়ে এনেকুৱা ধৰণৰ মানে পৰিৱেশ এটা কৰিছে, ৰাতি হ'লে মানে মানুহ মাৰিব পৰা নাই শান্তিমতে। এই অঞ্চলৰ নাগৰিজুলি অঞ্চলৰ কৃষকসকলে যে খেতি কৰিছে, এই খেতিৰ মানে ৰাতি হ'লে মানে হাতীৰ উৎপাদত মানে যি হিচাপত হাতীয়ে মানে অনিষ্ট কৰি আছে, এই আমাৰ খেতিয়কসকলৰ মানে নিৰাপত্তা বা খেতিৰ কোনো নিৰাপত্তা নোহোৱা হৈছে। তো আমি এই অঞ্চলৰ কৃষকসকলে আমি চৰকাৰক এটা আহ্বান জনাওঁ যে আমাৰ এই হাতীৰ সমস্যাটো সমাধান কৰি দিব লাগে। আমাৰ কৃষকসকলৰ মানে যি কষ্ট কৰি যি খেতি কৰিছে, এই খেতিৰ এমুঠি ধান যাতে ঘৰত নিব পাৰে কাটি, সেইটো এটা মানে আশা ৰাখিলোঁ। আৰু নিশা ৰাতি ৭ বজামানৰ পৰা আপোনাৰ ৮০-৭০টামান হাতী জাকে আহি পেলাই, বনৰীয়া হাতী জাক আহি পেলাই আপোনাৰ ১০ বিঘামান আপোনাৰ ধান খেতি খাই শেষ কৰিছে। লগত তামোল বাগান আপোনাৰ বহুতো ভাঙিছে, আপোনাৰ ৩০০-৪০০মান তামোল গছ ভাঙিছে। লগতে আপোনাৰ চাহ বাগানতো ক্ষতি কৰিছে, বহুত চাহ বাগান ক্ষতি কৰিছে। সেয়ে আৰু এই বছৰ বুলি নহয়, প্ৰত্যেক বছৰে আপোনাৰ বনৰীয়া হাতী আহি পেলাই প্ৰত্যেক বছৰ আমাৰ মানে এই অঞ্চলটোত বহুতো আপোনাৰ ধান খেতি, তামোল বাগান, বহুতো ঘৰ ভাঙি শেষ কৰি দিয়ে। আৰু দিনত ক'ত থাকে হাতীবোৰ? দিনত আপোনাৰ বৰনদীৰ ওচৰত আপোনাৰ ৰিজাৰ্ভ এটা আছে, তাতে থাকে। ৰাতি সন্ধিয়া হ'লে আপোনাৰ হাতীৰ জাকটো ওলাই আহে।